নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। 14 মাৰ্চ সিদিনা আমাৰ হোলী উৎসৱ আৰম্ভ হ'ব। সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হোলী উৎসৱ বা দোল পূৰ্ণিমা উৎসৱ পালন কৰা হ'ব। আমি সকলোৱে জানো যে এই উৎসৱটো ভগৱান কৃষ্ণৰ নামত উৎসৰ্গিত আৰু ভগৱান শ্ৰীকৃষ্ণৰ পৰাই এই দোল উৎসৱটো আৰম্ভ হৈছে। এই উৎসৱটো হৈছে ৰঙৰ উৎসৱ। এই উৎসৱত আমি ৰং ব্যৱহাৰ কৰোঁ। এতিয়া আজি আমি আলোচনা কৰিম ৰাশি অনুসৰি ৰঙৰ ব্যৱহাৰ, অৰ্থাৎ কি ৰাশিৰ মানুহে কি ৰঙৰ হোলী খেলিব বা ফাকুৱা ব্যৱহাৰ কৰিলে তেওঁলোকৰ ভাগ্য উন্নতি হ'ব, সেইসমূহ আমি আলোচনা কৰিম। প্ৰথমতে দৌল উৎসৱ যিহেতু ভগৱান কৃষ্ণৰ এটা লীলা উৎসৱ, গতিকে দৌল উৎসৱৰ দিনা আমি ৰাতিপুৱা গা পা ধুই আমাৰ নিজৰ গোঁসাই এখন চাফ চিকুণ কৰিব লাগে আৰু তাত ৰাধা কৃষ্ণৰ ফটো বা বিষ্ণু লক্ষ্মীৰ ফটো ৰাখি প্ৰথমতে আমি ৰঙা আৰু বগা চন্দন তুলসী পাত লগত লৈ ভগৱান চৰণত অৰ্পণ কৰিলে বিশেষ শুভ হ'ব। তাৰপিছত আমি বৰ্তমান যিখিনি ফাকু ব্যৱহাৰ কৰোঁ সেইবিলাক হৈছে আপোনাৰ কৃত্ৰিম, তাত বহুত কেমিকেল মিক্স থাকে, গতিকে এইবিলাক সম্ভৱ হ'লে কমকৈ ব্যৱহাৰ কৰা উচিত। গতিকে যিহেতু আমি বৰ্তমান একদম সঠিক ফাকু নাপাওঁ, গতিকে অকণমান চাই চিতি ব্যৱহাৰ কৰিব আৰু ভগৱানৰ চৰণত ৰঙা আৰু বগা চন্দন তুলসী অৰ্পণ কৰিব বা হালধি গুৰি ভগৱানৰ চৰণত অৰ্পণ কৰিব পাৰে। বা যদি আপোনালোকে কুমকুম পায় সেইটো কিছু পৰিমাণে শুভ হয়, কুমকুমক ভগৱানৰ শ্ৰীচৰণত অৰ্পণ কৰিব। তাৰপিছত আপোনালোকে আপোনালোকৰ ঘৰৰ মুৰব্বীসকলৰ অৰ্পণ কৰিব। তাৰপিছত আপোনালোকে নিজে তাত লগাব পাৰে বা হোলী খেলিব পাৰে। এতিয়া আমি আলোচনা কৰিম কি ৰাশিৰ মানুহে কি ৰং ব্যৱহাৰ কৰিলে তেওঁলোকৰ ভাগ্যৰ উন্নতি হ'ব আৰু ভগৱানৰ কৃপা লাভ হ'ব। সিদিনা যিহেতু পূৰ্ণিমা থাকিব, গতিকে গোঁসাই এখনত ধূপ চাকি নৈবেদ্য ফল মিঠাই প্ৰসাদ আপোনালোকে খাদ্য অনুসৰি আগবঢ়াব। এতিয়া আহিলে আমাৰ মেষ ৰাশিৰ মানুহ। মেষ ৰাশিৰ মানুহে যদি ৰঙা আৰু গুলপীয়া ৰং ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁলোকৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। ঠিক তেনেদৰে বৃষ ৰাশিৰ মানুহে সেউজীয়া আৰু চিলভাৰ ৰং ব্যৱহাৰ কৰিলে ভাগ্যৰ উন্নতি। মিথুন ৰাশিৰ মানুহে সেউজীয়া আৰু হালধীয়া ৰং তেওঁলোকৰ সৌভাগ্য বৰ্ধক। কৰ্কট ৰাশিৰ মানুহে ৰঙা, কমলা বা হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশিৰ মানুহে গুলপীয়া আৰু হালধীয়া ৰং তেওঁলোকৰ ভাগ্য বৃদ্ধিত সহায়ক হ'ব। কন্যা ৰাশিৰ মানুহে সেউজীয়া আৰু নীলা ৰং তেওঁলোকৰ বিশেষ প্ৰিয় হ'ব। তুলা ৰাশিৰ মানুহে চিলভাৰ, সেউজীয়া আৰু কমলা ৰং যদি ব্যৱহাৰ কৰে এই ফাকুৱাত তেওঁলোকৰ ভাগ্য বৃদ্ধিত সহায়ক হ'ব। বৃশ্চিক ৰাশিৰ মানুহে ৰঙা আৰু হালধীয়া ৰং নিশ্চয় ব্যৱহাৰ কৰিব, কৰ্মভাগ্যত উন্নতি হ'ব। ধনু ৰাশিৰ মানুহৰ শুভ ৰং আহিব হালধীয়া, সেউজীয়া আৰু ৰঙা ৰং ফাকু খেলত। মকৰ ৰাশিৰ মানুহে নীলা, সেউজীয়া আৰু কমলা ৰঙৰে হোলী খেলিব পাৰে। কুম্ভ ৰাশিৰ মানুহৰ ৰঙা, নীলা আৰু সেউজীয়া ৰং তেওঁলোকে যদি ব্যৱহাৰ কৰে ফাকুৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষ শুভ। মীন ৰাশিৰ মানুহে হালধীয়া, ৰঙা আৰু কমলা ৰং ব্যৱহাৰ কৰিব। ইয়াৰ উপৰিও আপোনালোকে বাকী ৰং ব্যৱহাৰ কৰিব পাৰে, তথাপি ৰাশি অনুযায়ী এইকেইটা ৰং আপোনালোকে নিজে ব্যৱহাৰ কৰিব, ভগৱানৰ চৰণত অৰ্পণ কৰিব পাৰে অকণমান। আৰু এইখিনি ৰং যদি আপোনালোকে দুখীয়া মানুহক নিজৰ ৰাশি অনুসৰি যিখিনি শুভ ৰং, যিসকল ব্যক্তি হোলী কিনিব বা হোলীৰ ফাকু পুৰি কিনিব বা তেওঁলোক খেলাত অসুবিধা বা সৰু বাচ্ছাক আপোনালোকে এই নিজৰ যিখিনি ৰাশি অনুসৰি ৰং আছে সেইখিনি যদি আপোনালোকে কিনি দানো কৰে তেতিয়াও আপোনালোকৰ বিশেষ পুণ্যফল লাভ হ'ব। যিহেতু এইদিনা পূৰ্ণিমা থাকিব, গতিকে পূৰ্ণিমাত নিশ্চয় আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰিব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।